গীতমালা ৯১ নম্বৰ। যি মানুহ সৰ্বপৰিজনৰ গুপ্ত স্থানত থাকে, সেইজনে সৰ্বশক্তিমানৰ ছাঁত বসতি কৰে। মই জিহুৱাৰ বিষয়ে কওঁ, তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোট, মই ভৰসা ৰখা মোৰ ঈশ্বৰ। কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব, তাতে তুমি তেওঁৰ ডেউকাৰ তলত আশ্ৰয় পাবা। তেওঁৰ সত্যতা ঢাল আৰু বাৰুস্বৰূপ। ৰাতিৰ আপদলৈ আৰু দিনত উৰুহা কাঁড়লৈ তুমি ভয় নকৰিবা। আন্ধাৰত ফুৰা মহামাৰীলৈ আৰু দুপৰ বেলাত সংসাৰ কৰোঁতা ৰোগলৈ তুমি ভয় নকৰিবা। তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হ'ব, কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে দুষ্টবোৰৰ চাই প্ৰতিফল দেখিবা। কিয়নো হে জিহুৱা, তুমিয়েই মোৰ আশ্ৰয়। তুমি সৰ্বপৰিজনক তোমাৰ বাসস্থান কৰিছা। তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব। কিয়নো তোমাৰ সকলো পদত তোমাক ৰক্ষা কৰিবলৈ তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম। সি মোৰ নাম জনা কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম। তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই উত্তৰ দিম। সংকটৰ কালত মই তেওঁক শুনি হ'ম। মই তেওঁক ৰক্ষা কৰিম। মই তেওঁক মৰ্যাদাৱান কৰিম। দীৰ্ঘায়ুৰে মই তেওঁক তৃপ্ত কৰিম। মই তেওঁক মোৰ পৰিত্ৰাণ প্ৰাপ্ত কৰিম। আমেন।